এইজনী F3 হয়, দুবাৰ পোৱালি দিলে, 3 নম্বৰ বাৰ হিটত আহিছে। কালি হিটত আহিছে, ক্ৰছ দি আহিছোঁ। এইজনী F3 হয়, দুবাৰ পোৱালি দিলে, বৰ্তমান গাভিনী নাই। এইজনী F2 হয়, এবাৰ পোৱালি দিলে, এবাৰ গাভিনী আছে, 1 মাহ গাভিনী হৈছে বিটেলৰ দ্বাৰা। এইজনী লোকেল হয়, 3 বাৰ পোৱালি দিলে, এবাৰ 4 নম্বৰ বাৰ গাভিনী, 2 মাহ প্লাছ গাভিনী, বিটেল দি ক্ৰছ কৰা আছে। এইজনী লোকেল হয়, 3 বাৰ তাই পোৱালি দিলে, এবাৰ 4 নম্বৰ গাভিনী, বিটেলৰ সৈতে গাভিনী হৈছে, 2 মাহ প্লাছ গাভিনী আছে। এইটো বৰৰ মতা পোৱালি হয়, তাৰ 4 মাহ বয়স হৈছে। মোৰ ঘৰত মই ব্ৰিডাৰ কৰিবলৈ আনিছিলোঁ, বিশেষ অসুবিধাৰ বাবে বিক্ৰী কৰিব ওলাইছোঁ, আপোনালোকে চাব পাৰে। এইজনী লোকেল হয়, 3 নম্বৰ বাৰ পোৱালি দিছে, 2টা পোৱালি, এটা মতা পোৱালি, এটা মাইকী পোৱালি। এইজনী বৰ ক্ৰছ হয়, 2 বাৰ পোৱালি দিলে, তাই বৰ্তমান বডি ৱেট 40 কেজি প্লাছ আছে। এইজনী বৰ ক্ৰছ হয়, 6 মাহ বয়সৰ চেউৰী। আপোনালোকে ছাগলীবিলাকৰ ডিটেইলছ আপোনালোকে গম পালে। এই ছাগলীবিলাক এজন ফাৰ্মাৰৰ হয়, তেওঁৰ কিবা বিশেষ অসুবিধা হোৱাৰ কাৰণে ছাগলীবিলাক গোটেইখিনি বিক্ৰী কৰিব। তো আপোনালোকে নিশ্চয় দেখিছে, কিছুমান বৰ আছে, কিছুমান বৰৰ ক্ৰছ আছে, কিছুমান বিটেলৰ ক্ৰছ আছে, F1 লোকেল, গোটেইখিনি ছাগলী মিক্স আছে। আৰু গোটেইখিনি ছাগলী আপোনাৰ 3টা ভেকচিন দিয়া আছে আৰু ডিৱাৰ্মিং কৰোৱা আছে। যদি কোনোবা মানুহে ফাৰ্ম কৰিম বুলি ভাবিছে ছাগলীৰ ফাৰ্মবিলাক, তেতিয়াহ'লে আপোনালোকে এই ছাগলীবিলাক ল'ব পাৰে। ইয়াত যিজন মানুহে মানে যিজন ফাৰ্মাৰৰ ছাগলী হয়, তেওঁৰ লগত মোৰ কোনো ধৰণৰ টকাৰ লেনদেন হোৱা নাই, আৰু তেওঁ মোক দামটো কোৱা নাই, আৰু মই তেওঁক দামটো সোধা নাই। কাৰণটো হ'ল, এই যিবিলাক ছাগলী বিক্ৰী কৰিব, তেওঁৰ লগত ডাইৰেক্ট যিজন মানুহে কিনিব, তেওঁলোকে নিজে যোগাযোগ কৰিব। মাজত মোৰ লগত যোগাযোগ কৰি লাভ নাই, কিয়নো এই ছাগলীৰ লেনদেন তেওঁ ডাইৰেক্ট কৰিব, আৰু মাজত মোৰ কোনো ধৰণৰ কমিশ্যনৰ ব্যৱস্থাটো নাই। তো আপোনালোকে নিজৰ ৰিক্সত ছাগলীবিলাক কিনিব বা বেচিব। মই জাষ্ট ফৰ কিছুমান ফাৰ্মাৰক হেল্প কৰিবৰ কাৰণেহে এই ভিডিঅ'টো মই দিছোঁ। টকাৰ লেনদেন আপোনালোকৰ নিজৰ ৰিক্সত কৰিব লাগিব। তো আপোনালোকে চাইছে ছাগলীবিলাক মোটামুটি ভাল স্বাস্থ্যতে আছে, আৰু ভেকচিনেশ্যন মানে 3টা কৰা আছে, আৰু ডিৱাৰ্মিং কৰোৱা আছে। আৰু ফাৰ্মাৰ যিহেতু নিজৰ ফাৰ্মাৰ ছাগলী হয়, তো ছাগলীবিলাক গোটেইখিনি ছেটিং আছে। তো আপোনালোকে যদি ফাৰ্ম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰি এই ছাগলীবিলাক কিনিব পাৰিব। তো আপোনালোকে মোৰ ভিডিঅ'ত বা মোক কমেণ্টছ কৰি লাভ নাই, মানে প্ৰাইচটো কিমান, প্ৰাইচটো আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত ফোন কৰি পেলাই ল'ব পাৰে। তো ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।